ওম শান্তি। আজিৰ তাৰিখ ২৭ জুলাই ২০২৫ বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ অব্যক্ত মুৰলীৰ ৰিভাইজ তাৰিখ হৈছে ২০০৬ বৰ্ষৰ ১৪ মাৰ্চ আৰু আজিৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে পৰমাত্মা মিলনৰ অনুভূতি কৰিবৰ বাবে ওলোটা মই বুধক জ্বলোৱাৰ হোলী উদযাপন কৰা। দৃষ্টিৰূপী পিচকাৰীৰে সকলো আত্মাক সুখ, শান্তি, প্ৰেম, আনন্দৰ ৰং লগোৱা। পৰমাত্মা মিলনৰ অনুভূতি কৰিবৰ বাবে ওলোটা মই বুধক জ্বলোৱাৰ হোলী উদযাপন কৰা। দৃষ্টিৰূপী পিচকাৰীৰে সকলো আত্মাক সুখ, শান্তি, প্ৰেম, আনন্দৰ ৰং লগোৱা। আজি পবিত্ৰতম পিতাই নিজৰ পবিত্ৰ সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ আহিছে হওক। চাৰিওফালৰ হোলী অৰ্থাৎ পবিত্ৰ সন্তানসকল দূৰৈত বহিও সমীপত আছে। বাপদাদাই এনেকুৱা হোলী অৰ্থাৎ মহান পবিত্ৰ আত্মাসকলৰ কপালত চিকমিকাই থকা ভাগ্যৰ তৰা চাই আছে। এনে মহান পবিত্ৰ আত্মা গোটেই কল্পত আন কোনো নহয়। এই সংগম যুগত পবিত্ৰতাৰ ব্ৰত লওঁতা ভাগ্যৱান সন্তানসকল ভৱিষ্যতে ডবল পবিত্ৰ। শৰীৰেৰেও পাৱন আৰু আত্মাও পবিত্ৰ হয়। শৰীৰেৰেও পাৱন আৰু আত্মাও পবিত্ৰ হয়। গোটেই কল্পত পৰিক্ৰমা লগোৱা লাগিলে যিমানেই মহান আত্মা আহিছে, কিন্তু শৰীৰো পবিত্ৰ আৰু আত্মাও পবিত্ৰ। এনেকুৱা পবিত্ৰ ধৰ্ম আত্মাসকলো হোৱা নাই আৰু মহান আত্মাসকলো হোৱা নাই। পিতাই কৈছে গোটেই কল্পত পৰিক্ৰমা লগোৱা লাগিলে যিমানেই মহান আত্মা আহিছে, কিন্তু শৰীৰো পবিত্ৰ আৰু আত্মাও পবিত্ৰ। এনেকুৱা পবিত্ৰ ধৰ্ম আত্মাসকলো হোৱা নাই আৰু মহান আত্মাসকলো হোৱা নাই। বাপদাদাই তোমালোক সন্তানসকলক লৈ গৌৰৱ কৰে, বাহ মোৰ মহান পবিত্ৰ সন্তানসকল, বাহ। ডবল পবিত্ৰ, ডবল মুকুটধাৰীও কোনো নহয়। ডবল মুকুটধাৰীও তোমালোক শ্ৰেষ্ঠ আত্মাসকল হোৱা নিজৰ সেই ডবল পবিত্ৰ ডবল মুকুটধাৰীৰ স্বৰূপ সন্মুখত আহি আছে নহয়। সেয়েহে তোমালোক সন্তানসকলৰ এই সংগম যুগত যি বাস্তৱিক জীৱন, সেই এটি এটি জীৱনৰ বিশেষত্ব সোঁৱৰণি জগতৰ লোকে উৎসৱৰ ৰূপত উদযাপন কৰি থাকে। পিতাই কৈছে সেয়েহে তোমালোক সন্তানসকলৰ এই সংগম যুগত যি বাস্তৱিক জীৱন, সেই এটি এটি জীৱনৰ বিশেষত্বক সোঁৱৰণি জগতৰ লোকে উৎসৱৰ ৰূপত উদযাপন কৰি থাকে। আজিও তোমালোক সকলো স্নেহৰ উৰাজাহাজত হোলী অৰ্থাৎ ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ আহি উপস্থিত হৈছা। হোলী উদযাপন কৰিবলৈ আহিছা নহয়, তোমালোক সকলোৱে নিজৰ জীৱনত পবিত্ৰতাৰ হোলী উদযাপন কৰিছা। সকলো আধ্যাত্মিক ৰহস্যক জগতৰ লোকে স্থূল ৰূপ দিছে, কিয়নো দেহ বোধ আছে নহয়। তোমালোক আত্মা সচেতন আধ্যাত্মিক জীৱন ধাৰণ কৰোতা আৰু তেওঁলোক দেহ সচেতন, সেয়েহে সকলো স্থূল ৰূপত লৈ ললে। তোমালোকে যোগগ্নিৰ দ্বাৰা নিজৰ পুৰণা সংস্কাৰ স্বভাৱ ভস্ম কৰিলা, জ্বলালা আৰু জগতৰ লোকে স্থূল অগ্নিত জ্বলায়। কিয়? পুৰণা সংস্কাৰ নজ্বলালে পৰমাত্মা সংগৰ ৰঙো লাগিব নোৱাৰে আৰু পৰমাত্মা মিলনৰ অনুভৱো কৰিব নোৱাৰে। গতিকে তোমালোকৰ জীৱনৰ ইমান মূল্য আছে যে এটা খোজ তোমালোকৰ উৎসৱৰ ৰূপত উদযাপন কৰা হয়। কিয়? তোমালোকে গোটেই সংগম যুগ উৎসাহ উদ্দীপনাৰ জীৱন কৰি তুলিছা। তোমালোকৰ জীৱনৰ স্মাৰক এদিনৰ উৎসৱ উদযাপন কৰি লয়। তেন্তে সকলোৰে জীৱন এনেকুৱা উৎসাহ উদ্দীপনা আনন্দৰ হয় নহয়? হয়নে? নে কেতিয়াবা কেতিয়াবা হয়? সদায় উৎসাহ থাকেনে? নে কেতিয়াবা কেতিয়াবা থাকে? যিসকলে ভাবা যে সদায় উৎসাহত থাকো, আনন্দত থাকো, আনন্দ আমাৰ জীৱনৰ বিশেষ পৰমাত্ম উপহাৰ, যিয়ে হৈ নাযাওক, কিন্তু ব্ৰাহ্মণ জীৱনৰ আনন্দ
উৎসাহ উদ্দীপনা নোহোৱা হৈ যাব নোৱাৰে। এনেকুৱা অনুভৱ হয় তেওঁলোকে হাত দাঙা। বাপ দাদাই প্ৰত্যেক সন্তানৰ চেহেৰা সদায় আনন্দময় ৰূপত চাব বিচাৰে, কিয়নো তোমালোকৰ নিচিনা সুখৰ সৌভাগ্যশালী কেতিয়াও কোনো হোৱা নাই আৰু হ'ব নোৱাৰে। ভিন্ন ভিন্ন বৰ্গৰ সন্তানসকল বহি আছে, তেন্তে এনেকুৱা অনুভৱী মুড হোৱাৰ নিজৰ বাবে পৰিকল্পনা কৰিছানে? বাপ দাদা আনন্দিত হয়, আজি অমুক বৰ্গ আহিছে, স্বাগতম, অভিনন্দন যে আহিলা, সেৱাৰ ভাল উৎসাহ উদ্দীপনা আছে। কিন্তু প্ৰথমে নিজৰ পৰিকল্পনা বাপ দাদাই দেখিছে, সকলো বৰ্গৰ সকলে পৰিকল্পনা ইজনে সিজনতকৈ আগত আৰু বহুত ভাল কৰে। লগতে স্ব উন্নতিৰ পৰিকল্পনা কৰাটো অতি আৱশ্যক। বাপ দাদাই এইটোৱে বিচাৰে যে প্ৰতিটো বৰ্গই স্ব উন্নতিৰ বাস্তৱিক পৰিকল্পনা কৰক আৰু নম্বৰ লওক। যেনেকৈ সংগঠনত একত্ৰিত হোৱা, বিদেশীয়ে হওক বা দেশৰেই হওক, সভা পাতা, পৰিকল্পনা কৰা, বাপ দাদা সেই ক্ষেত্ৰত ৰাজি, কিন্তু যেনেকৈ উৎসাহ উদ্দীপনাৰে সংগঠিত ৰূপত সেৱাৰ পৰিকল্পনা কৰা, তেনেকৈয়ে সিমানেই উৎসাহ উদ্দীপনাৰে আৰু অধিক মনোযোগ দি স্ব উন্নতিৰ নম্বৰ বঢ়াব লাগে। বাপ দাদাই শুনিব বিচাৰে যে এইটো মাহত এইটো বৰ্গৰ সকলে স্ব উন্নতিৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিলেনে? যি বৰ্গৰে আহিছে সকলো বৰ্গৰ সকলে হাত দাঙা। বাৰু ইমান আহিছে, বহুত আহিছে, শুনিছো 5ৰ পৰা 6টা বৰ্গ আহিছে, বহুত ভাল, আহিলা। এতিয়া এটা অন্তিম পাল বাকী আছে। বাপ দাদাই ঘৰৰ কামটো দিয়েই দিছিল। বাপ দাদাইতো নিতৌ ফলাফল চাই, তোমালোকে ভাবিবা বাপ দাদাই অন্তিম পালত হিচাপ ল'ব, কিন্তু বাপ দাদাই নিতৌ চাই আৰু এতিয়াও আৰু 15 দিন আছে। এই 15 দিনত প্ৰত্যেক বৰ্গৰ যিসকল যি আহিছা, তেওঁলোকেও যিসকল অহা নাই, সেই বৰ্গৰ নিমিত্ত সন্তানসকলক বাপ দাদাই এইটোৱে ইংগিত দিছে যে প্ৰত্যেক বৰ্গই নিজৰ স্ব উন্নতিৰ যিকোনো পৰিকল্পনা কৰা, কোনো বিশেষ শক্তি স্বৰূপ হোৱাৰ বা বিশেষ যিকোনো গুণমূৰ্ত হোৱাৰ বা বিশ্ব কল্যাণৰ প্ৰতি কিবা নহয় কিবা লাইট মাইট দিয়াৰ প্ৰত্যেক বৰ্গই পৰস্পৰ নিশ্চিত কৰা, আকৌ পৰীক্ষা কৰা যে যিসকল বৰ্গৰ সদস্য হলা, বহুত ভাল কৰিলা, কিন্তু প্ৰতিগৰাকী সদস্য 1 নম্বৰ হ'ব লাগে। কেৱল নাম লিখা গ'ল অমুক বৰ্গৰ সদস্য নহয়, অমুক বৰ্গৰ স্ব উন্নতিৰ সদস্য। এয়া হ'ব পাৰেনে? যিসকল বৰ্গৰ নিমিত্ত, সেই নিমিত্তসকল উঠা। বিদেশতো যি 4ৰ পৰা 5 গৰাকী নিমিত্ত হৈছে, তেওঁলোক উঠা। বাপ দাদাইতো সকলোকে অতি শক্তিশালী মূৰ্ত ৰূপত দেখিবলৈ পায়। বহুত ভাল মূৰ্ত। গতিকে তোমালোক সকলোৱে ভাবানে যে 15 দিনত কিবা কৰি দেখুৱাম? কোৱা, হ'ব পাৰেনে? পুৰা পুৰুষাৰ্থ কৰিম আৰু কোৱা, হ'ব পাৰেনে? প্ৰশাসক বৰ্গই পৰিকল্পনা কৰিছে যে কোনেও ক্ৰোধ নকৰে, তাৰ অনুসন্ধানো কৰা নে? তোমালোক ভগ্নীসকলে অৰ্থাৎ শিক্ষকসকলৰ প্ৰতি সাহস কৰা, 15 দিনত অনুসন্ধান কৰি ফলাফল জনাব পাৰিবানে? বিদেশীসকলেতো ইতিবাচক সঁহাৰি জনাই আছে। তোমালোকে কি ভাবা, হ'ব পাৰেনে? ভাৰতবাসী কোৱা, হ'ব পাৰেনে? বাপ দাদাৰতো তোমালোক সকলোৰে চেহেৰা দেখি এনেকুৱা লাগে যে ফলাফল ভাল, কিন্তু যদি 15 দিনো মনোযোগ দিয়াৰ পুৰুষাৰ্থ কৰা, তেন্তে এইটো অভ্যাস আগলৈও কাম আহিব। এতিয়া এনেকুৱা সভা পাতিবা যিয়ে যি লক্ষ্য স্থিৰ কৰিব খোজে, যিকোনো গুণৰ, যিকোনো শক্তিৰ ইয়াত বাপ দাদাই নম্বৰ দিব। বাপ দাদাইতো চাই থাকে সেৱাত 1 নম্বৰ বৰ্গত কোন কোন আছে। কিয়নো বাপ দাদাই দেখিছে যে পৰিকল্পনা বহুত ভাল তৈয়াৰ হয়, কিন্তু সেৱা আৰু স্ব উন্নতি দুয়োটা যদি একেলগে নাথাকে, তেন্তে সেৱাৰ পৰিকল্পনাত যিমান সফলতা হ'ব লাগে সিমান নহয়। সেয়েহে সময়ৰ সমীপতাক সন্মুখত চাই সেৱা আৰু স্ব উন্নতি যুটীয়াকৈ ৰাখা। কেৱল স্ব উন্নতিও নালাগে, সেৱাও লাগে। কেৱল স্ব উন্নতিও নালাগে, সেৱাও লাগে, কিন্তু স্ব উন্নতিৰ স্থিতিৰে সেৱাত সফলতা অধিক হ'ব। সেৱা বা স্ব উন্নতিৰ সফলতাৰ চিন হ'ল নিজেও দুয়োটাতে নিজৰ প্ৰতিও সন্তুষ্ট আৰু যাৰ সেৱা কৰে তেওঁলোকেও সেৱাৰ দ্বাৰা সন্তুষ্টি অনুভৱ হ'ব। যদি নিজক বা যাৰ সেৱাৰ নিমিত্ত তেওঁলোকে সন্তুষ্টি অনুভৱ নকৰে,
তেন্তে সফলতা কম, পৰিশ্ৰম বেছি কৰিবলগীয়া হয়। তোমালোক সকলোৱে জানা যে সেৱা আৰু স্ব উন্নতিত সফলতা সহজে প্ৰাপ্ত কৰাৰ সোণালী চাবি কি? অনুভৱটো সকলোৰে আছে। সোণালী চাবি হ'ল চলন, চেহেৰা, সম্বন্ধ, সম্পৰ্কত নিমিত্ত ভাৱ, নম্ৰ ভাৱ, নিৰ্মল বাণী। যেনেকৈ পিতা ব্ৰহ্মা আৰু জগদম্বাক দেখিলা, কিন্তু এতিয়া কৰবাত সেৱাৰ সফলতা শতাংশত হয়। তাৰ কাৰণ যি বিচৰা, যিমান কৰা, যিমান পৰিকল্পনা কৰা, তাত শতাংশ কিয় হৈ যায়? বাপ দাদাই বেছিভাগ ক্ষেত্ৰত এইটো কাৰণ দেখিলে যে সফলতা কম হোৱাৰ কাৰণ হৈছে এটা শব্দ, সেইটো কি? মই শব্দটি তিনি প্ৰকাৰে ব্যৱহাৰ হয়। দেহী অভিমানীটো মই আত্মা, মই শব্দটি আহে। দেহ অভিমানতো মই যি কওঁ কৰোঁ সেইটো ঠিক। মই বুদ্ধিমান, এয়া সীমিত সদৰ। মই দেহ অভিমানতো আহে আৰু তৃতীয়বিধ মই যেতিয়া কোনোবা নিৰাশ হৈ যায় তেতিয়াও মই আহে। মই এইটো কৰিব নোৱাৰোঁ, মোৰ সাহস নাই, মই এয়া শুনিব নোৱাৰোঁ, মই এয়া সমাহিত কৰিব নোৱাৰোঁ। গতিকে বাপ দাদাই তিনিও প্ৰকাৰৰ মই আৰু মইৰ গীত বহুত শুনি থাকে। পিতা ব্ৰহ্মাই জগত অম্বাই যি নম্বৰ ল'লে তাৰ বিশেষত্ব এয়াই আছিল। ওলোটা মই বোধৰ অভাৱ আছিল, অবিদ্যা আছিল। কেতিয়াও পিতা ব্ৰহ্মাই এনেকৈ নকলে যে মই ৰায় দিওঁ, মই ঠিক বাবা 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 কৰাই আছে, মই নকৰোঁ। মই হুঁচিয়াৰ নহয়, সন্তানসকল হুঁচিয়াৰ। জগত অম্বাৰো শ্লোগান স্মৃতিত আছেনে? পুৰণিসকলৰ স্মৃতিত থাকিব। জগতম্বাই এয়াই কৈছিল, ঈশ্বৰৰ হুকুম মতে সকলো চলি আছে, মই নহয়, চলাওঁতা পিতাই চলাই আছে, কৰাবনহাৰ পিতাই কৰাই আছে। সেয়েহে প্ৰথমে সকলোৱে নিজৰ ভিতৰৰ পৰা এই অভিমান আৰু অপমানৰ মই সমাপ্ত কৰি আগবাঢ়া। জগদম্বাই এয়াই কৈছিল যে ঈশ্বৰৰ হুকুম মতে সকলো চলি আছে, মই নহয়, চলাওঁতা পিতাই চলাই আছে, কৰাবনহাৰ পিতাই কৰাই আছে। সেয়েহে প্ৰথমে সকলোৱে নিজৰ ভিতৰৰ পৰা এই অভিমান আৰু এই অপমানৰ মই সমাপ্ত কৰি আগবাঢ়া। স্বভাৱসিদ্ধভাৱে প্ৰত্যেক কথাত বাবা বাবা উচ্চাৰিত হওক, স্বভাৱসিদ্ধভাৱে উচ্চাৰিত হওক, কিয়নো পিতাৰ সমান হোৱাৰ সংকল্পটো সকলোৱে লৈ চায়। সমান হ'বৰ বাবে কেৱল এটা মাৰ্জিত মই জ্বলাই দিয়া আৰু ক্ৰোধ নকৰা। ক্ৰোধ কিয় আহে? কিয়নো মই বোধ আহে। তেন্তে হোলী উদযাপন কৰিবলৈ আহিছা নহয়, প্ৰথমে কিহৰ হোলী উদযাপন কৰে? ভস্ম কৰাৰ। এনেয়ে বহুত ভাল, বহুত যোগ্য হোৱা, পিতাৰ আশাৰ দীপক হোৱা। কেৱল এই অলপ মই কাটি দিয়া, দুটা মই কাটি দিয়া, এটা মই ৰাখা। কিয়? বাপ দাদাই দেখি আছে, তোমালোকৰে অনেক ভাতৃ ভগ্নীয়ে ব্ৰাহ্মণ নহয়। অজ্ঞানী আত্মাই নিজৰ জীৱনত সাহস হেৰুৱাই পেলাইছে। এতিয়া তেওঁলোকক সাহসৰ ডেউকা দিব লাগে। একেবাৰে নিঃসহায় হৈ গৈছে, নিৰাশ হৈ গৈছে। গতিকে হে দয়াশীল, কৃপা দয়া কৰোতা বিশ্বৰ আত্মাসকলৰ ইষ্ট দেৱ আত্মাসকল, নিজৰ শুভ ভাৱনা, দয়াৰ ভাৱনা, আত্ম ভাৱনাৰ দ্বাৰা তেওঁলোকৰ ভাৱনা পূৰ্ণ কৰা। তোমালোকে দুখ অশান্তিৰ প্ৰকম্পন অনুভৱ নকৰানে? নিমিত্ত আত্মা হোৱা, পূৰ্বজ হোৱা, পূজ্য হোৱা, বৃক্ষৰ কাণ্ড হোৱা, আধাৰ হোৱা। সকলোৱে তোমালোকক বিচাৰি আছে। ক'ত গ'ল আমাৰ ৰক্ষক? ক'ত গ'ল আত্মাৰ ইষ্টদেৱ? পিতাইতো বহুত কাতৰ আহ্বান শুনিবলৈ পায়। এতিয়া স্ব উন্নতিৰ দ্বাৰা ভিন্ন ভিন্ন শক্তিৰ কিৰণ দিয়া, সাহসৰ ডেউকা লগোৱা, নিজৰ দৃষ্টিৰ দ্বাৰা। দৃষ্টিয়েই তোমালোকৰ পিচকাৰী, গতিকে নিজৰ দৃষ্টিৰ পিচকাৰীয়ে সুখৰ ৰং লগোৱা, শক্তিৰ ৰং লগোৱা, প্ৰেমৰ ৰং লগোৱা, আনন্দৰ ৰং লগোৱা। তোমালোকতো পৰমাত্ম সংগৰ ৰঙত আহি গলা, বাকী আত্মাসকলকো অলপ আধ্যাত্মিক ৰঙৰ অনুভৱ কৰোৱা, পৰমাত্ম মিলনৰ মংগল মিলনৰ অনুভৱ কৰোৱা। দিগ্ভ্ৰান্ত আত্মাসকলক ঠিকনা মাৰ্গ দেখুওৱা, দিগ্ভ্ৰান্ত আত্মাসকলক ঠিকনাৰ মাৰ্গ দেখুওৱা।
তেন্তে স্ব উন্নতিৰ পৰিকল্পনা কৰিবা। এই ক্ষেত্ৰত নিজৰ পৰীক্ষক হৈ পৰীক্ষা কৰিবা। এই মাৰ্জিত মইটো অহা নাই কিয়নো আজি হোলী উদযাপন কৰিবলৈ আহিছা। বাপ দাদাই এইটোৱে সংকল্প দিছে যে এতিয়া দেহ অভিমান আৰু অপমানৰ যি মই আহে, নিৰাশাৰ মই আহে, ইয়াক জ্বলাইহে যাবা, লগত লৈ নাযাবা। কিবাটো জ্বলাবা নহয়, জুই জ্বলাবা জানো? জ্বালামুখী যোগ অগ্নি জ্বলোৱা। জ্বলাব জানা নহয়? জ্বালামুখী যোগ কৰিব জানা নহয় নে সাধাৰণ যোগ কৰিব জানা? জ্বালামুখী হোৱা লাইট মাইট হাউচ, তেন্তে এয়া পচন্দ হৈছেনে? অনুগ্ৰহ কৰি মনোযোগ দিয়া। মই জ্বলোৱা। বাপ দাদাই যেতিয়া মইৰ গীত শুনে তেতিয়া ছুইচ বন্ধ কৰি দিয়ে। বাহবাৰ গীত হ'লে তেতিয়া আৱাজ ডাঙৰ কৰি দিয়ে কিয়নো মই টনাটনি বহুত বেছি হয়। প্ৰতিটো কথাতেই টনাটনি কৰিব, এয়া নহয়, এয়া নহয়, এনেকুৱা নহয় আৰু তেনেকুৱা নহয়। গতিকে টনাটনি হোৱাৰ বাবে দুশ্চিন্তাৰ সৃষ্টি হৈ যায়। বাপদাদাৰ আসক্তি, দুশ্চিন্তা আৰু স্বভাৱ, ওলোটা স্বভাৱ ভাল নালাগে। বাস্তৱত স্বভাৱ শব্দটি বহুত ভাল। স্বভাৱ স্বৰ ভাৱ, কিন্তু ইয়াক ওলোটা কৰি দিছে। কোনো কথাৰ টনাটনিও নকৰিবা আৰু কাকো নিজৰ প্ৰতি আকৰ্ষিত নকৰিবা। সেইটোৱেও বহুত অশান্তিৰ সৃষ্টি কৰে। কোনোবাই যিমানেই তোমালোকক নকওক, কিন্তু নিজৰ প্ৰতি নাটানিবা। কথাও নাটানিবা আৰু নিজৰ প্ৰতি আকৰ্ষিত নকৰিবা। টনাটনি সমাপ্ত হ'ব। বাবা আৰু বাবা পচন্দ হৈছে নহয়, তেন্তে ওলোটা মইক ইয়াত এৰি থৈ যাবা, লগত লৈ নাযাবা। ৰেলত বোজা হৈ যাব। তোমালোকৰ গীত আছে নহয়, মই বাবাৰ আৰু বাবা মোৰ, আছে নহয়? গতিকে এটা মই ৰাখা, দুটা মই সমাপ্ত। হোলী উদযাপন কৰিলা, সংকল্পত জ্বলাই দিলানে? এতিয়াতো সংকল্প কৰিবা। সংকল্প কৰিলানে? হাত দাঙা। কৰিলানে নে অলপ অলপ থাকিব? অলপ অলপৰ বাবে অনুমতি দিওঁনে? যিসকলে ভাবা অলপ অলপৰ বাবে অনুমতি দিব লাগে, তেওঁলোকে হাত দাঙা। অলপতো থাকিব নহয়, নাথাকিব নেকি? তোমালোকতো বৰ বাহাদুৰ হোৱা। অভিনন্দন, আনন্দত নাচা, গোৱা। বাপদাদাই কৈছে যে যিসকলে ভাবা অলপ অলপৰ বাবে অনুমতি দিব লাগে, তেওঁলোকে হাত দাঙা। অলপতো থাকিব নহয়, নাথাকিব নেকি? তোমালোকতো বৰ বাহাদুৰ। অভিনন্দন। আনন্দত নাচা আৰু গোৱা, দুশ্চিন্তাত নহয়, টনাটনিত নহয়। বাৰু এতিয়া 1 ছেকেণ্ডত নিজৰ মনৰ পৰা সকলো সংকল্প সমাপ্ত কৰি 1 ছেকেণ্ডত পিতাৰ লগত পৰমধামত উচ্চতকৈও উচ্চ স্থান, উচ্চতকৈও উচ্চ পিতা তেওঁৰ লগত উচ্চ স্থিতিত বহি যোৱা আৰু পিতাৰ সমান মাষ্টাৰ সৰ্বশক্তিমান হৈ বিশ্বৰ আত্মাসকলক শক্তিৰ কিৰণ দিয়া। বাৰু চাৰিওফালৰ পবিত্ৰতম উচ্চতম সন্তানসকলক, সকলো বিশ্ব কল্যাণকাৰী বিশেষ আত্মাসকলক, সকলো পূৰ্বজ আৰু পূজ্য আত্মাসকলক, সকলো পিতাৰ অন্তৰ আসনাধিকাৰী সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ সহিত আন্তৰিক স্নেহ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। দূৰণিৰ পৰা অহা পত্ৰ, কাৰ্ড, ইমেইল, কম্পিউটাৰৰ দ্বাৰা বাপদাদাই সংবাদ পালে আৰু বাপদাদাই সেই সন্তানসকলক সন্মুখত দেখি পদম গুণ স্নেহপূৰ্ণ স্মৰণ কৰি আছে। আৰু আজিৰ বৰদান, নিজৰ পূৰ্ব স্বৰূপৰ স্মৃতিৰ দ্বাৰা সকলো আত্মাক শক্তিশালী কৰি তোলোতা আধাৰ উদ্ধাৰমত হোৱা। নিজৰ পূৰ্বজ স্বৰূপৰ স্মৃতিৰ দ্বাৰা সকলো আত্মাক শক্তিশালী কৰি তোলোতা আধাৰ উদ্ধাৰমত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, এই সৃষ্টি বৃক্ষৰ মূল কাণ্ড সকলোৰে পূৰ্বজ হৈছা তোমালোক ব্ৰাহ্মণ তথা দেৱতাসকল। প্ৰত্যেক কৰ্মৰ আধাৰ, কুল মৰ্যাদাৰ আধাৰ, ৰীতি প্ৰথাৰ আধাৰ তোমালোক পূৰ্বজ
সকলো আত্মাৰ আধাৰ আৰু উদ্ধাৰ মূৰ হোৱা। তোমালোক কাণ্ডৰ দ্বাৰাহে সকলো আত্মাৰ শ্ৰেষ্ঠ সংকল্প শক্তি বা সৰ্বশক্তি প্ৰাপ্তি হয়। তোমালোকক সকলোৱে অনুসৰণ কৰি আছে। সেয়েহে ইমান ডাঙৰ দায়িত্বক বুজি প্ৰতিটো সংকল্প আৰু কৰ্ম কৰা, কিয়নো তোমালোক পূৰ্বজ আত্মাসকলৰ আধাৰ আৰু অনুসৰিয়ে সৃষ্টিৰ সময় আৰু স্থিতিৰ আধাৰ হয়। আৰু আজিৰ শ্লোগান: যিয়ে সৰ্বশক্তিৰূপী কিৰণ চাৰিওফালে বিয়পায়, তেওঁৱেই মাষ্টাৰ জ্ঞানসূৰ্য। যিয়ে সৰ্বশক্তিৰূপী কিৰণ চাৰিওফালে বিয়পায়, তেওঁৱেই মাষ্টাৰ জ্ঞানসূৰ্য। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। তিনিটা শব্দৰ কাৰণে নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি কম হৈ যায়। সেই তিনিটা শব্দ হ'ল কিয়, কি আৰু তৃতীয়তে লাগে। এই তিনি শব্দ সমাপ্ত কৰি কেৱল এটা শব্দ কোৱা, বাহ, তেতিয়া নিয়ন্ত্ৰণ শক্তি আহি যাব আৰু সংকল্প শক্তিৰ দ্বাৰা বেশত সেৱাৰ নিমিত্ত হ'ব পাৰিবা। ওম শান্তি।